নলবাৰীৰ পাইকাৰকুছি কেন্দুকুছি সংযোগী পথত ডকাইতি পিষ্টল দেখুৱাই ব্যৱসায়ীৰ পৰা কাহি লৈ গ'ল 2 লক্ষাধিক টকা আদৰ্শ জৈন নামৰ লোকজনৰ পৰা লুটি নিলে টকাখিনি দুখন বাইকত আহিছিল ডকাইতৰ 4জনীয়া দলটো ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিত তদন্ত অব্যাহত ৰাখিছে ইয়াৰ পৰা যাতে 2 মিনিট মান হৈছে তাতে মন্দিৰ এখনৰ পৰা দুইজন মন্দিৰৰ গলি এখনৰ পৰা দুইজন দুটা বাইক ওলাই আহিছে তাতে 4জন মানুহ আছিল এটা হাতত বাহ আছিল এটা দা আছিল এটা হাতত পিষ্টল আছিল এতে মোক ৰাস্তাতে ৰখাইছি ৰাস্তাত ৰখাই মোৰ বেগত পইচা আছিল ল্যাপটপ আছিল ফোন মোৰ কাঢ়ি লৈ গৈছি পইচা ল্যাপটপ গোটেইখিনি কাঢ়ি লৈ গৈছি বাইকৰ চাবিও কাঢ়ি লৈ গৈছি তাৰপিছত এতে পাইকাৰকুছিক দেখি ওলাই গৈছি কিমান মান টকা আছিল এপ্ৰক্সিমেট 2.5 লাখ টকা মান আছিল ক'ৰ পৰা গৈছিল আপুনি মই ইয়াৰ পৰা কেন্দুকুছি চকৰ পৰাই যাই আছিলোঁ গোদাম বন্ধ কৰি মোৰ গোডাউন কেন্দুকুছি চকতে হয় কিহৰ গুদাম আছিল এইটো বিকাজিৰ বা ডিষ্ট্ৰিবিউটাৰ আৰু বেলেগ বেলেগ কোম্পানী ডিষ্ট্ৰিবিউটাৰ কিমানজন মান আছিল বাইকত 4জন আছিল বাইকত দুটা বাইকত 4জন আছিল এটা পালচাৰ আছিল আৰু এটা NS আছিল এটা নীলা বাইক আছিল আৰু এটা কলা বাইক আছিল কলা বাইকত নাম্বাৰ প্লেট নাছিল নীলাত নাম্বাৰ প্লেট আছিল মাৰধৰ কৰিছে নেকি কিবা মাৰ্ডাৰ এনে কৰাৰ চেষ্টা হ'ব পাৰে কিন্তু আৰু মই গোটেইখিনি দি দিলোঁ বোধহয়